চাপৰত টকাৰ উজান কাৰ্টনে কাৰ্টনে 500-200 টকীয়া নোটৰ বান্ডিল পিছে এয়া প্ৰকৃত নোট নে চাপৰত আৰক্ষীৰ জালত বৃহৎ জাল নোট ব্যৱসায়ী চক্ৰ গোপন সূত্ৰৰ পম খেদি চাপৰৰ বৰঘোলাত নিশা আৰক্ষীৰ জাল নোট ব্যৱসায়ীৰ বিৰুদ্ধে অভিযানত জব্দ প্ৰায় 2 কোটি টকাৰ জাল নোট গ্ৰেপ্তাৰ জাল নোট ব্যৱসায়ী সাহানুৰ ইছলাম দীৰ্ঘদিনৰ পৰা চাপৰৰ বৰঘোলাত সাহানুৰ ইছলামে চলাই আহিছিল জাল নোটৰ ৰমৰমীয়া ব্যৱসায় তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে সহজ সৰল গয়া ৰাইজক প্ৰলোভন দি চলাইছিল জাল নোটৰ বেহা চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংটিৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ জাল নোট ব্যৱসায়ী সাহানুৰ আমার এইটো জায়গাটোৰ নাম আছে বৰগোলা কিন্তু আমার চাপর থানার আমার ওসি স্যার আছে আমার আইসি আছে আমার ওসিআই স্যার আছে আহি কিনে আমার এই জায়গাত 2 নম্বৰ টাকাটো উদ্ধার কৰিল আৰু ল'ৰাটোৰ নাম আছিল শাহিনুৰ দীৰ্ঘাত শাহিনুৰ ইছলাম 2 কোটি মান সব জাল নোট 2 কোটি টাকা উদ্ধার কৰিল আমার বৰগোলাৰ পৰা এই ৰাস্তাত থেকে উদ্ধার কৰিছে কি কাৰণে আনিছিল এই টকাখিনি ইয়াত এই টকাটো বেলেগক দিব ঠকাব মানে বিজনেস ঠক পরিবেশন করছিল মানে 7 লাখ টাকা মানে দি মানে 2 কোটি টাকা লব আর কি এনেকুৱা একটা চাল কৰিছিল নামনি অসমৰ ভিন্ন প্ৰান্তত যেন সহজলভ্য হৈ পৰিছে এতিয়া জাল নোট কাৰ চক্ৰচাইত গা কৰি উঠিছে এই জাল নোটৰ ব্যৱসায়ী চক্ৰ সেয়া এক ডাঙৰ প্ৰশ্ন চাপৰৰ পৰা শহীদুল চৰকাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম